এতিয়া ছাত্ৰ-ছাত্ৰী এটাই প্ৰশ্ন যে 2025 বৰ্ষৰ মেট্ৰিক আৰু হাই ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষা কেতিয়া অনুষ্ঠিত কৰিব। ইতিমধ্যে ছ'চিয়েল মিডিয়াত বিভিন্ন ধৰণৰ মেট্ৰিক আৰু হাই ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাৰ মিছা ৰুটিন প্ৰকাশ পাইছে। এতিয়া শিক্ষাৰ্থীসকলে চিন্তা কৰি আছে যে এই মেট্ৰিক আৰু হাই ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষা কেতিয়া অনুষ্ঠিত কৰিব। ইতিমধ্যে গুগলত প্ৰকাশ পাইছে যে হাই ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষা 10 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব, কিন্তু এইটো অফিচিয়েলি এনাউন্সমেণ্ট কৰা নাই। এইটো কোনোবা এটা ৱেবছাইটে প্ৰকাশ কৰিছে যে অসমত হাই ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষা 10 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ কৰিব পাৰে। shiksha.com এইটো ৱেবছাইটৰ জৰিয়তে মেট্ৰিক আৰু হাই ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হয়। অৰ্থাৎ ছাত্ৰ-ছাত্ৰীসকলে shiksha.com এইটো ৱেবছাইটত আহি মেট্ৰিক আৰু হাই ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফল চেক কৰিব পাৰে। এইটো ৱেবছাইটে কৈছে যে 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষা ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব, কিন্তু এইটো ৱেবছাইটে কোনো ধৰণৰ ডেট প্ৰকাশ কৰা নাই। মেট্ৰিক আৰু হাই ছেকেণ্ডাৰী পৰীক্ষাৰ বিষয়ে প্ৰতিটো মুহূৰ্তৰ খবৰ এইটো চেনেলৰ জৰিয়তে দিয়া হ'ব। গতিকে পলম কিয়, এতিয়াই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব পাৰে।